ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডবকাটো অব্যাহত আছে বানৰ তাণ্ডৱ। নেখাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। যমুনামুখ সৰুপথাৰ সংযোগী পথেৰে বাগৰিছে পানী। পানীৰ মাজেৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে স্থানীয় লোকে। ইফালে ফেনে ফুটুকাৰে বাঢ়ি অহা যমুনা নদীয়েও প্লাবিত কৰিছে বিভিন্ন অঞ্চল। যমুনা নদীৰ মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী। আমি ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। কেৱল শিৱসাগৰ যোৰহাটেই নহয়, ডবকাটো আচলতে বানে তাণ্ডৱ অব্যাহত ৰাখিছে। নেখাৰী নদীৰ বাঢ়নী পানীয়ে ডবকাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। যমুনামুখ সৰুপথাৰ সংযোগী পথৰ ওপৰেৰে এয়া বাঢ়নী পানী বাগৰিছে। পানীৰ মাজেৰে এনেকৈ বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় লোকে। ইফালে ফেনে ফুটুকাৰে বাঢ়ি অহা যমুনা নদীয়েও প্লাবিত কৰি তুলিছে বিভিন্ন অঞ্চল। যমুনা নদীৰ মথাউৰিৰ ওপৰেৰে বাগৰিছে পানী। বৰ্তমান আমাৰ যমুনামুখৰ এইটো এটা মূল সমস্যা হৈ পৰিছে আৰু আমাৰ যমুনামুখবাসীৰ কাৰণে যথেষ্ট যাতায়াতৰ এটা বিভিন্ন ধৰণৰ সমস্যাত ভুগিব লগা হৈ আছে। বহুত যাতায়াত বন্ধ হৈ পৰিছে, বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে। গতিকে আমি এইটো লৈ ভুক্তভোগী আৰু আমি বিচাৰিম যে এইটো সমাধান অতি সোনকালে আমাক কৰি দিব লাগে। কাৰণ অলপ বৰষুণতে অলপ পানীৰ সমস্যা হ'লে আমাৰ যমুনামুখৰ এইটো মেইন ৰাস্তা হয়। এই ৰাস্তাটোৱেই আমাক অহা যোৱা কৰাৰ এটাই ব্যৱস্থা আৰু এই পানী অহাৰ লগে লগে আমাৰ সম্পূৰ্ণ মূল যাতায়াত ব্যৱস্থাটো বন্ধ হৈ যায়। গতিকে এইটো অতি শীঘ্ৰে কিবা এটা ইয়াৰ ব্যৱস্থা হ'ব লাগে। কেতিয়াৰ পৰা পানী আজি যোৱাকালিৰ পৰা পানী উঠা আৰম্ভ হৈছে। আজি যাতায়াত ব্যৱস্থাটো লাহে লাহে বন্ধ হ'বলৈ ধৰিছে। এতিয়া প্ৰায় মানুহ অহা যোৱা বন্ধ হৈ গ'ল আৰু ৰাস্তা বন্ধ। বিপদসংকুলভাৱে দেখিবলৈ পাইছে যাত্ৰীবাহী অটো আছে, সেই অটোসমূহ পাৰ হৈ আছে। যাত্ৰীবাহী অটোসমূহ বিভিন্ন ধৰণৰ ৰিস্ক লৈ পেলাই পাৰ হৈ আছে। ইয়াত যদি কিবা ধৰণৰ ঘটনা হৈ পৰে, ইয়াৰ নিৰাপত্তা ব্যৱস্থা এতিয়ালৈকে কোনো ধৰণৰ লোৱা নাই। গতিকে মই ভাবোঁ যাত্ৰীবাহী অটোসমূহ এনেধৰণৰ ৰিস্ক ল'ব নালাগে। সম্পূৰ্ণ এটা নাওৰ ব্যৱস্থা বা লঞ্চৰ ব্যৱস্থা হ'ব লাগিছিল এতিয়ালৈকে। পূৰ্বতে দেখিবলৈ পাইছিল আচলতে ট্ৰেক্টৰ আছিলে মানুহ পাৰ কৰিছিল। হয়, আৰু এতিয়ালৈকে পুলিচ প্ৰশাসন উপস্থিত হোৱা নাই। পুলিচ প্ৰশাসনৰ ওচৰত মই এইটোৱে ক'ম, যোৱাবাৰো বা যেতিয়াই আমাৰ ইয়াত বানপানী হয়, পুলিচ প্ৰশাসনে যথেষ্টখিনি ইয়াত আগভাগ লয় বা যথেষ্টখিনি সহায় লয় আৰু এইবাৰো কৰিব বুলি আশা কৰিছোঁ। আৰু সিহঁতলৈ এতিয়াই মোৰ অনুৰোধ যাতে